এটা গাপ দিবলৈ চেষ্টা কৰা ঘটনা পোহৰলৈ অহাৰ পাছতে 3 দিনৰ পাছত গা লৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ অৰ্থাৎ গুৱাহাটীৰ খানাপাৰাত মন্ত্ৰীৰ কনভয়ৰ খুনাত ৰূপমজ্যোতি বৰা নামৰ যুৱকগৰাকীয়ে মৃত্যুক আকলি লোৱাৰ 72 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতহে হস্তম হৈছে অসম আৰক্ষী। এই ঘটনাৰে জড়িত থকাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে শেহতীয়াকৈ প্ৰকাশ শৰ্মা নামৰ এজন লেন্স নায়কক আটকো কৰিছে। অভিযোগ উঠা অনুসৰি তথা সামাজিক মাধ্যমত চলা চৰ্চা অনুসৰি সাংবাদিকক ঠেং ভাঙি দিম ৰাস্তালৈ চুচুৰাই আনিম বুলি ভাবুকি দিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুনাত প্ৰাণ গৈছিল হেনো ৰূপমজ্যোতি বৰাৰ। সামাজিক মাধ্যমত চৰ্চা ঠিকেই চলিল। দুই এটা স্বতন্ত্ৰ সংবাদ মাধ্যমে নিৰ্ভীক আৰু নিৰপেক্ষতাৰে বাতৰিও প্ৰচাৰ কৰিলে। তাৰ পাছতে 3 দিনৰ পাছত হঠাৎ কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পাই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ এইটো টুইট, য'ত লিখা আছে এজন মন্ত্ৰীৰ কনভয়ৰ বাহনৰ সৈতে সংঘটিত হোৱা দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। ডিজিপিয়ে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি দিছপুৰ আৰক্ষী থানাত এটা গোচৰ আৰু সেই গোচৰ নং হৈছে 198/24 ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে। বাহনখনৰ চালক এখন মহিন্দ্ৰা বলেৰোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তদন্ত চলি থকা বুলিও তেওঁ উল্লেখ কৰে আৰু তেওঁ লগতে কয় যে দুৰ্ঘটনাটোৰ সৈতে জড়িত বাহনখন অধিক তদন্তৰ বাবে জব্দ কৰা হৈছে আৰু যান বাহন আইনৰ অধীনত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে কৰা হৈছে বুলি কৈছে। আৰু তেওঁ দুখন ফটোও দিছে এই টুইটটোৰ লগত। আৰু সেই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে লেন্স নায়ক প্ৰকাশ শৰ্মাক। মানে যোৰহাটৰ পৰা আহি আছিলে, আপোনাৰ গাড়ীখন কি একদম লাষ্টত আছিল নেকি? লাষ্টত আছিল, আগে মিনিষ্টাৰ আছিলে মানে লাষ্টত আছিল। এই হেৰিখন বাইকখন কি হঠাৎ আহি গ'ল? তাৰপিছত মই ব্ৰেক মাৰিছোঁ, ৰাখিব পৰা নাই। চাইৰেন বাজি আছিল আপোনালোকৰ গাড়ীত? চাইৰেন আছিলে, চাইৰেন বাজি আছে, পিছতো মাৰিছে, আগতো মাৰিছে। কিন্তু এজনক আটক কৰিলেই ফাৰ্মাচিষ্ট ৰূপমজ্যোতি বৰাৰ পৰিয়ালে লাভ কৰিবনে ন্যায়? এটা কথা মনত হয়তো আপোনাৰ পৰিব, সেয়া লাগিলে জাগিৰোডেই হওক, ৰহাই হওক, যোৰহাটেই হওক বা গোৱালপাৰা ৰাজপথতেই হওক, এইজন মন্ত্ৰী পীযুষ হাজৰিকাই মহানুভৱতাৰ পৰিচয় দি ৰৈ থকা আহত হোৱা লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চাওকচোন NK TVত প্ৰচাৰিত হোৱা এই বাতৰিলৈ। এসময়ত দুৰ্ঘটনাগ্ৰস্ত মহিলা আৰু শিশুক দেখি ততাতৈয়াকৈ চিকিৎসালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই। গাড়ীৰ ভাড়া আৰু চিকিৎসাৰ বাবে খৰচ দিয়াৰ লগতে মাতৃ সন্তান দুয়োকে উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰি ফোনযোগে চিকিৎসকক নিৰ্দেশ দিছিল মন্ত্ৰীজনে। এই বাতৰিটোত উল্লেখ আছে। কিন্তু সেইগৰাকী মন্ত্ৰীৰ কনভয়ৰ খুন্দাত ৰূপমজ্যোতি বৰাৰ প্ৰাণ যোৱাৰ পাছতো তেওঁ এখন্তেক ৰৈ যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব নোৱাৰিলেহেঁতেননে? তেওঁ সেই মহানুভৱতা ক'ত গ'ল? তেওঁৰ দায়িত্ববোধ বা কৰ্তব্যবোধ পালন কৰি যুৱকজনৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ আহৰি নাপালেনে মন্ত্ৰী পীযুষ হাজৰিকাই? নে ৰজা হোৱাৰ পথত প্ৰজা আওমৰণে মৰিলেও ৰজা ডেমকেয়াৰ হৈ থাকিব? মন্ত্ৰী পীযুষ হাজৰিকাক উদ্দেশ্যি এনেধৰণৰ প্ৰশ্নসমূহ এতিয়া সচেতন মহলত চৰ্চিত হৈছে। এয়া আমাৰ কথা নহয়, সচেতন মহলত চৰ্চিত হোৱা বিষয়। ক'ত হেৰাল এইজন পীযুষ হাজৰিকাই কিছুদিন পূৰ্বে দেখুওৱা সেই মহানুভৱতা? 30 বছৰীয়া যুৱক ৰূপমজ্যোতি বৰাৰ ক্ষেত্ৰত কিয় পৰিস্ফুট হৈ নুঠিল মন্ত্ৰী পীযুষৰ মহানুভৱতা? এইখিনিতে আমি এজন প্ৰত্যক্ষদৰ্শীৰ ভাষ্য শুনাই লৈছোঁ। দেওবাৰৰ নিশা কিদৰে সংঘটিত হৈছিল সেই ঘটনাটো? যুৱকজনে দেখামতে খুনিওৱা বলেৰো গাড়ীখনৰ যি কনভয়, সেই কনভয়তে আছিল 1111 নম্বৰৰ এখন কাৰ্নিভেল। পুৰা মিনিষ্টাৰৰ গাড়ী আহিছে, পুৰা ফালি চিলি আহিছে। মই এইডোখৰতে লেফ্ট ছাইডত মই পাৰ্কিং কৰি দিছোঁ। মই কৈছোঁ যাক, সিয়ে ক'ৰবাত যাব লাগে যাক, কিয়া কাৰ্নিভেল হয় 11111 আছে। এনেকুৱা স্পীড গৈছে, বাইকখন আহি আছিলে, বাইকখনত এনেকুৱা টাৰ্ণিং লওঁতে বলেৰোখন ডাইৰেক্ট মাৰিছে, মাৰি ডাইৰেক্ট ডিভাইডাৰত উঠি 1 পাল্টিমান মাৰিছে। মোৰ গাড়ীত যোনটো পাৰ্টি আছিলে কৈছে নৰখিবা, বলা বলা বলা। লগালগ মই ইয়াৰ পৰা মই বিশ্বাস কৰিব 70-80 মানত মই গাড়ী ফালি গৈছোঁ। CMৰ গেট খোলা আছে, ডাইৰেক্ট মই সোমাই কিনে মই গৈ কিনে কৈছোঁ যে গাড়ীখন এনেকুৱা হৈছে বলক। তাৰপিছত কৈছে হয় নেকি? তাৰপিছতে মই NK TVত ফোন কৰি কিনে মই লাষ্টত মই কৈছোঁ ফাৰ্ষ্টৰ কনভয়টো গুচি গ'ল, ফাৰ্ষ্টৰ কনভয় চব কনভয় গুচি গ'ল। তাই থাকি গ'ল পিছত থাকি কিনে তাই যেতিয়া বাইকখন যেতিয়া টাৰ্ণিং লৈছে এইডোখৰ পৰা, ই একদম খাৰা ব্ৰেক মাৰিছে, চুঁচৰি কিনে গ'লগৈ, চুঁচৰি গৈ ডিভাইডাৰত মাৰিছে। ৰেড কালাৰ হৈ আছে, এইখিনি টাইমত গাড়ীয়ে নাই। অৱশেষত গুৱাহাটীৰ এপ'লো হাস্পতালত চিকিৎসাৰ সময়ত
আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ৰূপম জ্যোতি বৰা নামৰ যুৱকজনৰ। এতিয়া সেই যুৱকজনৰ পৰিয়ালে ন্যায় লাভ কৰিবনে? এতিয়া আহিছোঁ এটা মূল কথালৈ। কোনো চালকে দুৰ্ঘটনা জানি শুনি নকৰে। যিকোনো মুহূৰ্তত ঘটিব পাৰে বাবে হয়তো ইয়াৰ নাম দুৰ্ঘটনা। কিন্তু আপোনালোকে নিশ্চয় মন্ত্ৰী বিধায়কৰ শব্দ কৰি পেলাই ৰঙা নীলা লাইটৰ কনভয়সমূহ আপোনালোকে ৰাজপথৰ লগতে ভিতৰুৱা ৰাস্তাত কিমান স্পীডত যায় আপোনালোকে দেখা পাইছে। কাষেদি যেতিয়া পাৰ হৈ যায় আৰু সেই বাহনখন পাৰ হৈ গ'লে এনেকুৱা লাগে যেন চকুৰ টিপতে বাহনৰ পৰা ওলোৱা এচাটি বতাহে গাত খুন্দিয়াই নিমিষতে চকুৰ আগৰ পৰা নাইকিয়া হৈ গৈছে কনভয়খিনি। ৰাজপথত কমেও হয়তো 80 আৰু সৰ্বাধিক হয়তো 130-135 কিলোমিটাৰ প্ৰতি ঘণ্টাত এই স্পীড আপোনালোকে দেখা পাব। কিন্তু আপুনি মই ইমান স্পীডত ৰাজপথত বিশেষকৈ 4 লেনযুক্ত খালী পথতো যদি আমি বাহনখন চলাওঁ সিমানটো স্পীডত, তেন্তে এইখন ইণ্টাৰচেপ্টৰ বাহন নিজে ৰৈ থাকে আৰু নিজে ফটো তুলি আপোনাৰ মোবাইললৈ জৰিমনাৰ স্লিপ প্ৰেৰণ কৰাৰ কামটো বৰ ভালকৈ কৰে কিন্তু আমাৰ ৰাজ্যখনৰ পৰিবহণ বিভাগে। কাজিৰঙাত আপুনি হয়তো টাইম কাৰ্ডৰ ব্যৱস্থা দেখিছে, কিন্তু কিমানজন মন্ত্ৰী বিধায়ক বা VVIPয়ে এই টাইম কাৰ্ডৰ নিয়ম মানে বা বন বিভাগে 5,000 টকাৰ জৰিমনা বিহে তেওঁলোকৰ বিৰুদ্ধে বিহা দেখিছে জানো? নাই। আৰু এটা কথা মনত পেলাই দিওঁ, মাহতে দেৰগাঁৱৰ ৰাজপথত বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ মাৰ্চিডিছ বাহনৰ খুন্দাত নৃপেন শইকীয়া নামৰ এজন গাড়ী চালক তেওঁ মৃত্যুক আঁকোৱালি লৈছিল। কিন্তু সকলো গাপ দিয়া হ'ল সময়ত। মেকুৰী ডিঙিত টিলিঙা আঁৰিবলৈ সাহস কৰিবনো কোনে? দুৰ্ঘটনাস্থলীত নম্বৰ প্লেট উদ্ধাৰ হোৱাৰ পাছতো হাত বন্ধা থাকিল দেৰগাঁও আৰক্ষীৰ। তদন্ত প্ৰক্ৰিয়া আগ নাবাঢ়িল, খবৰ ল'বলৈ নাহিল ভাস্কৰ শৰ্মা সেই মৃতকৰ পৰিয়ালৰ। আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে আইন উলংঘা কৰা মাত্ৰকে আহি পৰে জৰিমনাৰ প্ৰসংগটো, কিন্তু ৰজাই কৰিলে সকলো লীলা। প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে দেওবাৰৰ নিশাও গুৱাহাটীৰ ৰাজপথত মন্ত্ৰীৰ কনভয় তীব্ৰ গতিতে আছিল, যাৰ বাবে এখন বাইকত খুন্দিয়াই এইদৰে চাওক কেনেদৰে বাগৰি পৰিছে মন্ত্ৰীৰ এস্কৰ্টৰ সেই কনভয়খন। কিন্তু নাই, মন্ত্ৰীৰ ৰ'বলৈ সময় নাই। মন্ত্ৰীৰ গাড়ী আগুৱাই গৈয়ে থাকিল বৰঘৰলৈ বুলি। আৰু ৰাজপথত নিথৰ দেহৰে পিতৃ মাতৃৰ বুকু উধং কৰি চিৰদিনলৈ বিদায় মাগিলে ফাৰ্মাচিষ্ট ৰূপম জ্যোতি বৰাই। তেনে ভাবক ইয়াৰ উত্তৰটো কি? আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আমাৰ এই বিশেষ প্ৰতিবেদনত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ প্ৰতিম বৰদলৈয়ে। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। এনেকুৱা ধৰণৰ নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।